ভাবছো কি বন্ধনা করলে যদি মারিব পারে গিরিয়ে কৌ ময়ও মারিব পারো মই এনেকে অত্যাচার খাই থাকাত চাই। বন্দনা কাণ্ডৰ পুনৰাবৃত্তি দাৰে হত্যা শ্ৰমিক। দাখন কিনি আনতে ভাবছিলো মই দেব এইগিলা কাম কৰিম আৰু কিবা যদি লাগা চাগা কৰে ইখানে খাই দি। পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। বন্দনা কলিতাৰ হত্যাকাণ্ডৰ পৰা অনুপ্ৰাণিত বুলি বিস্ফোৰক স্বীকাৰোক্তি হত্যাকাৰীৰ। মই ভাবছো কি মই অন্য ডিচিশন ল'বা ৰংকে মই এইটো ডিচিশন ল'ম মই ৰাতি এক কাটিম হয় মই মৰিম হয় সি মৰবা লাগব। কেমেৰাৰ আগত হত্যাকাৰী পত্নীগৰাকী এতিয়া বিস্ফোৰক স্বীকাৰোক্তি। 15 দিনৰ পূৰ্বে হাউদিৰ পৰা কেঁকুৰা দা এখন কিনি আনি স্বামী হত্যাৰ পৰিকল্পনা কৰিছিল জ্যোতিকা বৰাই। অৱশেষত 3 খাপ মাৰি কালি স্বামীক হত্যা কৰে পত্নীগৰাকীয়ে। ভৱানীপুৰ গালিয়াত স্বামী হত্যাৰ বিস্ফোৰক স্বীকাৰোক্তি। বন্দনা কলিতাৰ স্বামী হত্যাৰ ঘটনা দেখি নিজ স্বামীক হত্যা কৰিবলৈ অনুপ্ৰাণিত হৈছিল জ্যোতিকা বৰা। বন্দনা কলিতাই স্বামী শাহুক হত্যা কৰাৰ ঘটনাই প্ৰভাৱিত কৰিছিল জ্যোতিকাক। মই ভাবছো কি বন্ধনা করলে যদি মারিব পারে গিরিয়ে কৌ ময়ও মারিব পারো মই এনেকে অত্যাচার খাই থাকাত চাই মই মারি ফেলে ভাল মই শান্তিত থাকব পারি। সেই ঘটনাটোৱে আপোনাক প্ৰভাৱ পেলাইছিল নেকি? সেই যিটো প্ৰভাৱ পেলাইছে মই শুনবাৰ প্ৰভাৱ পেলাই আছে। ডাৱৰে মাৰাটো তাৰ পৰা আহিছিলে মূৰত। নিশা সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। নিশা স্বামীক হত্যা কৰি পুৱা 6 বছৰীয়া কন্যা সন্তানক লগত লৈ ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী পত্নী জ্যোতিকা বৰাই।